স্কুলত বুদ্ধদেৱৰ প্ৰতিমূৰ্তিসহ দুটা ভাস্কৰ্য শিল্প উন্মোচন। ডিগবৈ অইল ভেলী স্কুলে আজি শিল্পী দিৱসৰ লগত সংগতি ৰাখি তিনিটা প্ৰতিমূৰ্তি উন্মোচন কৰে। গুৰু শিষ্য বিমূৰ্ত প্ৰতীক শিক্ষাবিদ অজিত কৰ, একতা বৃক্ষ প্ৰতীক শিক্ষক অমিতাভ চৌধুৰী আৰু শান্তিৰ প্ৰতীক বুদ্ধদেৱৰ প্ৰতিমূৰ্তি শিক্ষাবিদ শিৱাতোষ ঘোষে উন্মোচন কৰে। স্কুলখনৰ ভাস্কৰ্য শিল্প বিভাগৰ শিক্ষক মনীষ দেৱে নিৰ্মাণ কৰিছে প্ৰতিমূৰ্তিকেইটা। ইয়াৰ লগতে শিল্পী দিৱসৰ উপলক্ষে শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰীয়ে গীত নৃত্য পৰিৱেশন কৰে। অনুষ্ঠানত স্কুলখনৰ অধ্যক্ষা গাৰ্গী ভট্টাচাৰ্য, সঞ্চালক ত্ৰিলোক গুপ্তা, সমাজসেৱক পূৰ্ণ বৰা, শান্তনু ৰয়সহ বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আজি 17 জানুৱাৰী আমাৰ বৰেণ্য শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱস আমি শিল্পী দিৱস অইল ভেলী স্কুলৰ প্ৰেক্ষাগৃহত পালন কৰিছোঁ। আমি আশা কৰিছোঁ এই শিল্পী দিৱসৰ পালনেৰে আমাৰ উঠি অহা নৱপ্ৰজন্মক জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত, মাত, নৃত্য আৰু তেওঁৰ যি সৃষ্টিৰাজি, এই সৃষ্টিৰাজি আমাৰ নৱপ্ৰজন্মৰ মাজলৈ আগবঢ়াই নিব পাৰিব। মই আশা কৰিছোঁ আমি এই অনুষ্ঠান নিয়মীয়াকৈ পালন কৰি আমাৰ নতুন প্ৰজন্মলৈ নতুন বাৰ্তা কঢ়িয়াই আনিব পাৰিম। এই সুযোগতে মই আমাৰ অইল ভেলী স্কুলৰ সমূহ কৰ্মকৰ্তা লগতে মাৰ্চেল স্কুল অৱ মিউজিকৰ সমূহ শিক্ষক কৰ্মকৰ্তালৈ আন্তৰিক শলাগৰ শৰাই জ্ঞাপন কৰিছোঁ। আজিৰ এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আমাৰ অইল ভেলী স্কুলৰ শিক্ষক ভাস্কৰ্য শিল্পী শ্ৰীযুত মনীষ দেৱ ছাৰৰ তিনিটা ভাস্কৰ্য শিল্প আমি ইয়াত উন্মোচন কৰোঁ আৰু ইয়াৰ লগতে মাৰ্চেল স্কুল অৱ মিউজিক আৰু অইল ভেলী স্কুলৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলেও সাংস্কৃতিক গীত নৃত্যৰে অনুষ্ঠানটিৰ সমৃদ্ধি বৃদ্ধি কৰে। ধন্যবাদ। আজি 17 জানুৱাৰী আজি শিল্পী দিৱস। আজি শিল্পী দিৱসত অইল ভেলী স্কুল কম্পাউণ্ডত আমি তিনিটা মূৰ্তি আমাৰ টিচাৰ মনীষ দেৱ ছাৰে বনালে আৰু 2 মাহ পৰা একচুৱেলি ৰেডি কৰি আছিলে আৰু সেইটো তিনিটা মূৰ্তি, এটা হ'ল আপোনাৰ বুদ্ধ মূৰ্তি, ছেকেণ্ড হ'ল চিম্বল অফ ইউনিটি, থাৰ্ড হ'ল আপোনাৰ গুৰু আৰু শিষ্য এটা কোঅৰ্ডিনেশ্যন। তিনিটা ইনগ্ৰেশ্যন আমাৰ হ'ল অজিত কৰ ছাৰ মুখ্য অতিথি আছিলে, তাৰপিছত শিৱদাস দাস ছাৰ আৰু অমিতাভ চৌধুৰী ছাৰ। তিনিটাই আমাৰ স্কুলত আহি পিনে তিনিটা আপোনাৰ মূৰ্তিটো ইনগ্ৰেশ্যন হ'ল আৰু বহুত ধুনীয়াকৈ আমাৰ কালচাৰ প্ৰগ্ৰামো হৈ আছে। সেইটো শিল্পী দিৱস আমি সেইকাৰণে পাতোঁ কি নিউ জেনেৰেশ্যন অলপ শিকিব লাগিছিলে কি শিল্পী দিৱস কি হয়, ইয়াৰ আৰ্টিষ্ট ইয়াৰ থিংকিং নেচাৰ অফ ষ্টুডেণ্ট অলপ চেঞ্জ হ'ব লাগে, সেইকাৰণে আমি এইটো পালন কৰোঁ আৰু আগন্তুক দিনতো আমি এইটো পালন কৰিম। ব্যুৰো ৰিপৰ্ট B+NE।